বিৰোধীৰ উৎখান দেখি শংকিত হৈছে নেকি বিজেপি প্ৰাৰ্থী? নিৰ্বাচনী প্ৰচাৰ সভালৈ সাংবাদিকলে বেয়া পায় কিয় ৰাজু মেছে? ইয়াৰ কাৰণ এটাই, ৰাজু মেছৰ জিভা পিছলে সঘনাই। সাংবাদিকে প্ৰশ্ন সুধিলেও ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ লেখীয়াকৈ উভতি ধৰে এগৰাকী স্বয়ংভূ নেতাই। এই ব্যক্তিগৰাকীৰ নাম ৰাজু মেছ। এওঁ এইবেলি বকো ছয়গাঁও বিধানসভা সমষ্টিৰ বিজেপি দলৰ প্ৰাৰ্থী। এওঁৰ নিৰ্বাচনী প্ৰচাৰ সভালৈ সাংবাদিক গ'লে বেয়া পায়। কাৰণ এটাই, তেওঁৰ জিভা হেনো সঘনাই পিছল খায়। নিৰ্বাচনী প্ৰচাৰ সভাত হকে বিহকে বলকি দিয়ে তেওঁক। আনকি যিসকল লোকে ভোট নিদিয়ে তেনে অঞ্চলসমূহত ৰাজু মেছ বিধায়ক হোৱাৰ পিছত কোনো উন্নয়নমূলক কাম হেনো নকৰিব। শুনক তেওঁৰ মুখেৰে। এটা খোলা কথা আৰু আপোনাৰ য'ত মই ভোট পাম তাত আপোনাৰ কাম হ'ব, য'ত মই ভোট নাপাম নিশ্চিতভাৱে তাত অলপ মানে মই পিছত কৰিম, এইটো পিছত কৰিম বুলি এটা আপোনাৰ থাকে প্ৰৱণতা, হয় নে নহয়? এবাৰ শুনক সাংবাদিকক তেওঁ নিৰ্বাচনী প্ৰচাৰ সভালৈ যোৱাত কিদৰে বাধা দিলে। সঁচাকৈয়ে সঘনাই জিভা পিছল খায় নেকি ৰাজু মেছৰ? জানিব পৰা মতে ভোটাৰ ৰাইজক এতিয়াৰ পৰাই দাবী ধমকি দিবলৈ আৰম্ভ কৰিছে। বহুবলকি এগৰাকী বিজেপি প্ৰাৰ্থী কি ধৰণে হকে বিহকে মন্তব্য কৰে শুনক তেওঁৰ মুখেৰে। ভালেই, ইয়াতে আপোনাৰ চব জাতি জনগোষ্ঠীৰ যিটো আপোনাৰ বিপুল সমাদৰ পাইছোঁ ইয়াতে, গতিকে ভালে লাগিছে। আপোনাৰ আমাৰ মাজত যে আপোনাৰ ভেদাভেদবিলাক নাইকিয়া হৈছে, আমাৰ মাজত যে এটা সমন্বয় সেইটো গঢ় লৈ উঠিছে, তাৰে আপোনাৰ আজি প্ৰতিফলন ঘটিছে। ইয়াত আপুনি অকল জনজাতিৰ মানুহে নাই, আপোনাৰ নাচ কলিতাকে আদি কৰি বামুণ নাথ যোগী আপোনাৰ চব মানুহ ইয়াতে আহিছে। সকলোৱে আপোনাৰ বিপুল সংখ্যক কি কয় সমাদৰ মানে দিছে। গতিকে নিশ্চিতভাৱে জয়যুক্ত হোৱাৰ চিটটো মানে ইয়াৰ কোনো নিঃসন্দেহ সেইটো। প্ৰতিদ্বন্দ্বী হিচাপে কিন্তু ভাল ব্যক্তি আছে আপোনালোকৰ প্ৰভাৱ পৰিব বুলি সন্মুখত ৰাভা আছে নে কি আছে মই নাজানো। সন্মুখত এইটো প্ৰতিদ্বন্দ্বী আছে আৰু মানে সি ৰাভাৰে হয় নে গাৰোৰে হয় নে বোলে কিবা বেলেগ সম্প্ৰদায়ৰ হয়, সেইটো বৰ কাৰণে বিচাৰ্যৰ বিষয় নহয়। প্ৰতিদ্বন্দ্বী থাকিব গণতন্ত্ৰ, সেইটোৱেতো সুস্থ গণতন্ত্ৰ। প্ৰতিদ্বন্দ্বী নাথাকিলে আৰু কেনেকুৱা গণতন্ত্ৰ হ'ব? এতিয়া প্ৰতিদ্বন্দ্বী থাকিব লাগিব সৰু ওপৰত। হয়, কিন্তু এই গণতন্ত্ৰৰ কথাটো ক'লে যোৱাকালি আপোনাৰ এটা বক্তব্য এটা হেৰি হৈছে যে য'ত ভোট নিদিয়ে তাত আপুনি। মই তেনেকে কোৱা নাছিলো, সেইটো আপোনালোকৰ ভুল ব্যাখ্যা হৈছে। মই কৈছিলো কি য'ত ভোট বেছিকে পাম তাত কাম কৰাৰ আগ্ৰহটো বেছি, আৰু য'ত চাগে ভোটটো কমকে পাম তাত চাগে অলপ কিবা কাৰণত আগ্ৰহটো কমিবও পাৰে। মই সেইটোৱে কৈছো, কামটো সকলোতে কৰিব লাগিব। আমাৰ মাননীয় মুখ্যমন্ত্ৰী এই সমষ্টিটো বিগত আপোনাৰ 10টা বছৰ কংগ্ৰেছৰ অধীনত আছিলে, ৰাস্তা ঘাট কাম কাজ হোৱা নাই নেকি? আপোনালোকে দেখিব তাৰ জ্বলন্ত উদাহৰণ আপোনাৰ এই যে ব্ৰহ্মপুত্ৰৰ কিনাৰে কিনাৰে এটা কেইবা কোটি টকীয়া আপোনাৰ ৰাস্তা, বিকল্প ৰাস্তা এটা যে বনাই দিলে মাথাউৰিটো, হয় নে নহয়? তাত নে বিজেপি ভোট দিয়াসকল বসবাস কৰে নে বোলে আমাৰ এই সমষ্টিটোত আপোনাৰ কি কয় দুইটা সমষ্টিতে কি কয় হেৰি বিজেপিৰ আছিলে বিধায়ক আছিলে, তৎসত্ত্বেও আপোনাক কৰিছে। গতিকে মোৰ কথাটো আপোনালোকে বুজিব চেষ্টা কৰক, হয় নে নহয়? এইটো স্বাভাৱিক কথা আপোনাৰ, হয় নে নহয়? আৰু ভোট নিদিয়া মানে কি? এতিয়া আপোনাৰ ঘৰ ক'ত? আপোনাৰ ঘৰ ক'ত? আপোনাৰ বিজয়নগৰ জানে, আপুনিতো মোক ভোট নিদিয়ে। আপোনাৰ কাম কৰা মতে আপোনাৰ কাম কৰাটো মোৰ আপোনাৰ কাম কৰা মোৰ দায়িত্বত নপৰেতো। মই আপোনালোককে কৈছিলো, যিসকলে আপোনাৰ মোৰ সমষ্টিত চাগে নাথাকে তেওঁলোকৰ কথা কৈছো মই, হয় নে নহয়? এগৰাকী বিধায়ক হ'বলৈ গৈ আছে, নহয় যিজনে মোক সুধিছিলে সেইজন ব্যক্তি মই জানোতে মোৰ সমষ্টিৰ অধীনৰ মানুহ নহয়, তেতিয়া চাগে মই কৈছিলো তেনেকুৱা, হয় নে নহয়? গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ ব্যক্তি জনেই নহওক আপোনাৰ প্ৰশ্ন কৰিবই, কিন্তু আপোনাৰ প্ৰশ্নটো ভালদৰে উত্তৰ যোৱা বুলি আপুনি অনুভৱ কৰিছেনে? কি ক'লে? আপোনাৰ বক্তব্যটো ঠিকে আছে বুলি অনুভৱ কৰে তাৰমানে? মই কি কৈছো আপোনালোকে ভালকে বুজিব চেষ্টা কৰিব। তাৰ বিশ্লেষণ আপোনাৰ ভুল ব্যাখ্যা কৰিলে ভুল ওলাব চব কথা, হয় নহয়? গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ ব্যক্তিগৰাকী যি কি স্থানত নহওক আপোনাক প্ৰশ্ন কৰিছে, কিন্তু আপোনাৰ উত্তৰটো কি কৈছে? কাম নকৰিম বুলি কৈছিলো নেকি? মইতো কাম নকৰিম বুলি কোৱা নাই আপোনাৰ। মই কৈছিলো কি আপোনাৰ যি অঞ্চলসমূহত আপোনাৰ ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতি যাৰ আস্থা আছে, ভৰসা আছে, হয় নে নহয়? তেওঁলোকৰ প্ৰতি মই কাম কৰা আগ্ৰহটো ডেফিনেটলি বেছি হ'ব, হয় নে নহয়? ইয়াৰ পৰা বিচলিত কোনো হ'ব নোৱাৰে আপোনাৰ। নাই এইটো আপোনালোকৰ ভুল ব্যাখ্যা। সেইটো আপোনালোকে এটা নন ইছ্যু এটা ধৰি লৈছে আৰু ক'ত ধৰো বুলি কেনে আৰু এনেকে ধৰিলেতো ওলায়ও কিবা কিবি, হয় নে নহয়?
আপোনালোকে এতিয়া ধৰিলে মোৰ ড্ৰেছযোৰ কিয় এনেকুৱা বগা কিয় ড্ৰেছ নহয় সেইটোও ধৰিব পাৰে পুলিচে সাধাৰণতে বগা ড্ৰেছ পিন্ধে মই যেনিবা আজি একদম ফুট বগা পিন্ধি নালো সেইটোও প্ৰশ্ন সুধিব পাৰে তেনেকে সুধিলে বহুত কিবা কিবি সুধি থাকিব পাৰে আৰু বকো ছয়গাঁও বিধানসভা সমষ্টিৰ এগৰাকী বিজেপি দলৰ প্ৰাৰ্থী ৰাজু মেছৰ বিৰুদ্ধে আছে শক্তিশালী কংগ্ৰেছ প্ৰাৰ্থী ৰমেন সিং ৰাভা ৰাইজৰ সঁহাৰিটো যথেষ্ট ভাল মই বিভিন্ন প্ৰান্তৰ পৰা ৰাইজে মোক বিভিন্ন সময়ত ফোন কৰি আহিছে মানে ৰমেন সিং ৰাভা হিচাপে তেখেতসকলে নিজাববীয়াকৈ মোৰ কাৰণে প্ৰচাৰ কৰিব আৰম্ভ কৰিছে ফোন আহিছে মই ফিডবেকবিলাক লৈছোঁ একদম সঁচাকৈ সঁহাৰি ভাল এইকাৰণে সঁহাৰি ভাল বকো ছয়গাঁও সমষ্টিৰ মানে নিৰ্বাচনী যুঁজখন হ'ব কংগ্ৰেছ আৰু বিজেপিৰ মাজত নিউজ ডেস্ক ৰিপৰ্ট প্ৰাতঃ টাইম ডিজিটেল শদিয়াৰ পৰা ধুবুৰীলৈ বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম থলুৱা ভাষা কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক ইউটিউব ৱেবছাইট টুইটাৰ ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক